হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আনিছোঁ যিসকলে HDFC বেংকত চাকৰি কৰিম বুলি ভাবি আছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ HDFC বেংকৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট জাৰি কৰা হৈছে আমি সম্পূৰ্ণ ডিটেইলছখিনি চাম HDFC বেংকৰ পৰা ৰিক্ৰুইটমেণ্ট জাৰি হৈছে আৰু টোটেল পোষ্ট আছে 10,500ৰ ওপৰত টোটেল পোষ্ট আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ মিনিমাম 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যনলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ দৰমহাটো হৈছে 24,500 পৰা 68,800 টকালৈকে দৰমহা থাকিব আৰু সিলেকশ্যন আপোনালোকক কিদৰে সিলেকশ্যন কৰা হ'ব আমি চাওঁ সিলেকশ্যন হ'ব আপোনালোকৰ ইণ্টাৰভিউ বেছড ইণ্টাৰভিউ কোনো ধৰণৰ ৰিটেন এক্সাম নহয় কোনো ধৰণৰ ফিজ দিব নালাগে জাষ্ট আপোনালোকে এপ্লাই কৰিলে হ'ল আৰু আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব ইণ্টাৰভিউৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব প্ৰথমতে ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউত যদি পাছ হয় তেতিয়াহ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰ পাছত যদি সিলেকশ্যন হয় আপোনালোকৰ চাকৰি হৈ যাব আৰু ইয়াৰে লাষ্ট ডেট হৈছে 3 মে 2026 3 মে 2026 ইয়াৰে লাষ্ট ডেট তাৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব ষ্টাৰ্টিং ডেট হৈছে 1 এপ্ৰিল 2026 লাষ্ট ডেট হৈছে 3 মে 2026 আৰু ইয়াতে কোনো ধৰণৰ ফিজ লোৱা নাই এতিয়ালৈকে তো ইয়াৰে আপোনাৰ জেনেৰেল হওক বা যিকোনো কাষ্টৰ হওক কোনো ধৰণৰ ফিজ ইয়াতে লোৱা হোৱা নাই গতিকে সেইটো খুবেই ভাল খবৰ কাৰণ ফিজ নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আমি টোটেল পোষ্টখিনি আছে 10,500 পোষ্ট আৰু কোৱালিফিকেশ্যন 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ আছে তো আমি ইয়াৰে টোটেল পোষ্টখিনিৰ বিষয়ে আমি চাই লওঁ কি পোষ্ট আছে পোষ্টখিনি হৈছে এডমিনিষ্ট্ৰেশ্যন এনালাইটিক্স এছিষ্টেণ্ট মেনেজাৰ ব্ৰাঞ্চ মেনেজাৰ বিজনেছ ডেভেলপমেণ্ট আৰু ক্লাৰ্ক তাৰ পাছত আমি চাবলৈ গ'লে আৰু দেখিবলৈ পাওঁ কালেকশ্যন অফিচাৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ ফাইনেন্স মেনেজাৰ একাউণ্টেণ্ট PO IT মেনেজাৰ হেড অফ অপাৰেশ্যন আৰু মেনেজাৰ এইকেইটাই হৈছে ইয়াৰে পোষ্ট আৰু পোষ্টকেইটাৰ নাম তো আপোনালোকে যোনটো পোষ্টত এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াতে দিয়া আছে বয়সৰ সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে বয়সৰ সীমা আছে তো বয়সৰ সীমাও খুব ভালেই দিছে কাৰণ 18 বছৰৰ পৰা মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ৰিক্ৰুইটমেণ্ট আপোনালোকৰ সিলেকশ্যন প্ৰচেছ হ'ব ইণ্টাৰভিউ বেছড ফাৰ্ষ্ট ইণ্টাৰভিউ লোৱা হ'ব ইণ্টাৰভিউত পাছ হ'লে আপোনালোকৰ ডকুমেণ্টেশ্যন হ'ব মানে ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব তো এইখিনি আছিলে ডিটেইলছ HDFC ফালৰ পৰা যদি আপোনালোকৰ ইছ্যুত আছে আৰু এপ্লাই কৰিব বিচাৰে মই আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে সেই লিংকত যাই ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব তো ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ আপডেটছবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব